নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ বঙালমৰাৰ নাহৰণি গাঁৱৰ এখন বিশেষ ঘৰত। আৰু এই ঘৰখন হৈছে প্ৰয়াত সোমেশ্বৰ শইকীয়াৰ পুত্ৰ নৱজ্যোতি শইকীয়াৰ। আৰু তেওঁ খুব সুন্দৰকৈ এটা পৰম্পৰাগত আপুৰুগীয়া সম্পদ সংৰক্ষণ কৰি ৰাখিছে। আৰু মোৰ সন্মুখত আপোনালোকে দেখিবলৈ পাইছে এখন পৰম্পৰাগত আপুৰুগীয়া সম্পদ, যিটো সম্পদ 200 বছৰ পুৰণি। আৰু এই সম্পদটো হৈছে দোলা। আৰু আমি বহুতৰ চিনাকি আৰু বহুতৰ অচিনাকি। এইখন হৈছে দোলা। আৰু এই দোলাতেই বহি অতীজতে কইনা দৰাৰ ঘৰলৈ আহিছিল ভৱিষ্যত প্ৰজন্মই অসমৰ ৰীতি নীতি, সংস্কৃতি আৰু বিবাহ পদ্ধতিৰ সৈতে পৰিচয় হয়। সেইবাবে ইমান সুন্দৰকৈ সংৰক্ষণ কৰি ৰখা এই দোলাখনৰ সংৰক্ষক নৱজ্যোতি শইকীয়াৰ সৈতে আমি পৰিচয় হ'ম। আৰু তেওঁ আমাক সুন্দৰকৈ এই দোলাখনৰ বিষয়ে বৰ্ণনা কৰিব। আৰু আপুনি কিদৰে এই দোলাখন ইমান বছৰে সংৰক্ষণ কৰি ৰাখিছে, আপুনি এই দোলাখন কেনেকৈ প্ৰথমে সংগ্ৰহ কৰিছিল, আপুনি এই বিষয়ে অলপ আমাক অৱগত কৰিব। কৃষ্ণ জয় গুৰু শংকৰ। আচলতে এই দোলাখন আমি জনা, আমাৰ দেউতাহঁতেও জনা। আৰু এই দোলাখন প্ৰায় 150-200 বছৰীয়া এখন দোলা। আৰু এই দোলাখন আমাৰ ককা দেউতাই নিজ হাতেৰে বনাইছিলে। আৰু এই দোলাখন আজি প্ৰথম অৱস্থাত আমি যেতিয়া জ্ঞাত হ'লোঁ, এই দোলাখন অপ্ৰতিপালিতভাৱে বিভিন্ন জেগাত বিভিন্ন কামত তেখেতসকলে প্ৰদৰ্শনীৰ কাৰণে ৰাখিছিলেগৈ। আৰু যেতিয়া আমি জনা হ'লোঁ, তেতিয়া আমি গম পাই পেলাই এই দোলাখন আমি যি জেগাত আছিলে সেই জেগাৰ পৰা আমি আনিলোঁ। আনি পেলাই আমাৰ গৃহতে আৰু আমাৰ নামঘৰতে আমি সংৰক্ষণ কৰি ৰাখিছিলোঁ। আৰু এই দোলাখন যেতিয়া অপ্ৰতিপালিত হৈ আছিলে, তেতিয়া ইয়াৰে কিছু অংশ কাঠ, এই অংশ অলপ পচি গৈছিলে। আৰু পচি যোৱাৰ কাৰণে তাৰপিছত আমি এজন আমাৰ কাইপুখুৰী ৱাৰ্ডৰে আমাৰ ৱাৰ্ড মেম্বাৰ যিগৰাকী, তেওঁ হাজবেণ্ডে, তেখেত মিস্ত্ৰী আছিলে, সুন্দৰ এজন মিস্ত্ৰী। তেখেতে এই ওপৰৰ কাঠটো, এই কাঠটো ধুনীয়াকৈ বনাই দিলে। আৰু ইয়াৰ ওপৰৰ টুপকেইটা, এই টুপকেইটাও তেওঁ লগাই সুন্দৰ কৰি দিলে। আৰু এই কাঠটো আমি জনামতে এই দোলাখন যিটো কাঠে নিৰ্মিত হৈছিলে, ককা দেউতাই নিৰ্মাণ কৰিছিলে, এইটো আমি জনামতে শাল কাঠ। আৰু এইটো আপোনালোকে দেখিছেই, এইটো কি হেৰি হিচাপত আছে, সুন্দৰভাৱে আছে। আৰু ইয়াতে যিটো ৰং তেতিয়া ব্যৱহাৰ কৰিছিলে, এই কাঠটো যিটো ৰং ব্যৱহাৰ কৰিছিলে, সেই ৰংবিধ হেঙুল হাইতাল বুলি কয় আমি জনামতে। আৰু সেই হেঙুল হাইতাল বৰ্তমান অৱস্থাত সেইটো পাবলৈ টান, বা সেইটো প্ৰস্তুত কৰিবলৈও অসুবিধা বৰ্তমান সময়ত। সেইহেতু আমি পুনৰ এই দোলাখন মেৰামতি কৰি, সুন্দৰভাৱে মেৰামতি কৰি, আমি এই ৰং, আগৰ যিটো ৰং আছিলে, হেঙুল হাইতালৰ যিটো ৰং যেনেকৈ আছিলে, তাৰ ওপৰত খালি এই ৰং, এই ফুল যে দেখিছে যেনেকৈ কটা আছিলে তেনেকেই আছিলে। এইটো আমি দেখা নাই, কিন্তু আমি ককা দেউতাৰ মুখে বা দেউতাৰ বয়সস্থ লোকসকলৰ মুখে গম পোৱা মতে এইটো সেইটো ব্যৱস্থা আছিলে। কইনাক আনিছিলে। আৰু এইফালে যে নালুডাল দেখিছে, ইয়াতে তেখেতসকলে ধৰিছিলে, 2জন হওক 4জন হওক, তেনেকৈ ধৰি অনা নিয়া কৰিছিলে। আমি সেইটো বিষয়ে গম পাইছিলোঁ। আৰু এই দোলাখন বিভিন্ন জেগাত বিহু কমিটিয়ে হওক বা বিভিন্ন জনগোষ্ঠীৰ যিবোৰ উৎসৱ, সেইটো সময়ত তেওঁলোকেও তাত ব্যৱহাৰ কৰিছিলেগৈ। গতিকে আমি সেইখিনি বিষয়ে গম পাইছোঁ। আৰু তাৰ উপৰি আমাৰ ইয়াতে যে আপোনালোকে গৰু চকাটো দেখিছে, এই দুযোৰ আমি সযতনে ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু এই দুযোৰ আমাৰ ককা দেউতাই বনোৱা। আৰু ককা দেউতা আমাৰ এজন ভাল মিস্ত্ৰী আছিলে।
সেইটো সময়। এই আপুনি যিহেতু এইখন ইমান সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে, আকৌ পুনৰ ৰং বুলাই আপুনি সুন্দৰকৈ সংৰক্ষণৰ বাবে ৰাখিছে, যিহেতু এই আপুনি কিয় ভাবিলে যে এইখন যিহেতু পৰি আছিলে বা অপ্ৰতিপালিত হৈ আছিলে, আপুনি কিয় ভাবিলে যে এইখন সুন্দৰকৈ সজাই ৰাখিব লাগে, সংৰক্ষণ কৰিব লাগে? আপুনি কি ভাবি পিনি এইখন সংৰক্ষণ কৰি ৰাখিলে আমাক অলপ জনাব। নহয়, যিহেতু এই দোলাখন হয়, এতিয়া যিহেতু এই দোলাখনে আপুৰুগীয়া বস্তু, কাৰণ আজিৰ যুগত এতিয়া যিটো আজি একমাহমান হৈছে, একমাহমানত আমাৰ কইনা বিয়া হৈছিলে, আমি তেতিয়াই ভাবিছিলোঁ যে এই আপুৰুগীয়া বস্তু, আমাৰ যি আপুৰুগীয়া বস্তু এই দোলাভাগ, এইবাৰ সুন্দৰকৈ আমি ৰং বিৰং কৰি আমি ইয়াতে বিয়া ঘৰতে সজোৱা এটা ব্যৱস্থা কৰিছিলোঁ, যাতে এতিয়া বহুতে আমাক সোধে, আচলতে বয়সস্থ কিছু লোকেও আমাক সোধে এই বস্তুটো কি। তেতিয়া আমি তেখেতসকলক আমি কওঁ যে এইটো দোলা, বহুতে দেখা নাই, গম পোৱা নাই, যিহেতু এইটো এটা সময়ত এই দোলাতে কইনা অনা নিয়া কৰিছিলে। গতিকে আৰু এই দোলাভাগ যিহেতু, আৰু আমি দেখাত, আমিও যিটো বিভিন্ন জেগাত ঘূৰিছোঁ, কিন্তু আজি তাৰিখলৈকে এনেকুৱা দোলা আমি দেখা পোৱা নাই। গতিকে আমি ভাবিলোঁ যে আপুৰুগীয়া বস্তু এভাগ আৰু 150-200 বছৰীয়া এভাগ দোলা, সেইটো সময় ৰজাদিনীয়া। গতিকে আমি সুন্দৰকৈ প্ৰতিপাল কৰি সংৰক্ষণ কৰাৰ এটা ব্যৱস্থা মনলৈ আহিলে, আৰু সেইমতে আমি পুনৰ, যদিও সেইটো সময় যিটো ৰং আছিলে শেঙুৰ খাইডাল, সেইটো ব্যৱস্থা আজিকালি কৰিব পৰা নহয় বা সেইটো নাই। গতিকে আমি পুনৰ এই ৰং বিৰং কৰি, আমাৰ কেইজনমান স্থানীয় মিস্ত্ৰী আছিলে, তেখেতসকলে ৰং মিস্ত্ৰী সুন্দৰকৈ আকৌ ৰং বিৰং কৰি আমাৰ উঠি অহা প্ৰজন্মই যাতে এই বস্তুটোৰ বিষয়ে জানিব পাৰে, সেইকাৰণে আমি পুনৰ ৰং বিৰং কৰি, আৰু এতিয়া মানুহৰ কৌতূহল জাগিছে, যিহেতু আগতে এই বস্তুভাগ আছিলে যদিও, দোলাভাগ আছিলে যদিও প্ৰত্যেকৰে চকুত পৰা নাছিলে। যেতিয়া আমাৰ কইনাৰ বিয়া হৈছিলে, যেতিয়া এইটো ৰং বিৰং কৰি পুনৰ মেৰামতি কৰি মানে দেখনীয়া কৰা হ'ল, তেতিয়া সকলোৱে এটা কৌতূহল জাগিলে যে এই বস্তুভাগ কি হয় প্ৰকৃততে। গতিকে ইয়ালৈ আহিলে সকলোৱে সোধে যে এইভাগ কি বস্তু, আৰু এতিয়া জানিব পাৰিছে সকলোৱে। গতিকে এতিয়া এনেকুৱা এটা আপুৰুগীয়া বস্তু ককা দেউতাৰ দিনৰে, গতিকে ককা দেউতাই নিজ হাতে গঢ়িছিলে, নিজ হাতে বনাইছিলে। গতিকে আমি ভাবিলোঁ ককা দেউতাৰ স্মৃতিতে আৰু এই আপুৰুগীয়া বস্তুভাগ আমি অতি যতনেৰে মানে সংৰক্ষণ কৰা আমি এটা ব্যৱস্থা মনলৈ আহিলে। সেইকাৰণে আমি পুনৰ অকণমান ৰং বিৰং কৰি সুন্দৰকৈ ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি এই দোলাখনৰ লগতে আৰু এবিধ আপুৰুগীয়া সম্পদ দেখিবলৈ পাইছোঁ। এইবিধ হৈছে গৰু গাড়ীৰ চকা, আৰু এই গৰু গাড়ীৰ চকাটো আপোনালোকে কেনেদৰে সংগ্ৰহ কৰি ৰাখিছে, ক'ত পাইছিল, সেই বিষয়ত অলপ জনাব। আচলতে এই দোলাখনৰ লগতে আপোনালোকে দেখিছে যে এই দুটা চকা আছে, এই চকা দুটা যে গৰু গাড়ী চকা, আৰু এটা সময়ত যিহেতু গৰু গাড়ী চকা আছিলে, গৰু বিভিন্ন কামৰ কাৰণে, পথাৰৰ পৰা ধান অনা হওক বা ক'ৰবাৰ পৰা খেৰ অনা হওক বা বিভিন্ন বয় বস্তু কঢ়িওৱাৰ ক্ষেত্ৰত এই চকা গৰু গাড়ী ব্যৱহাৰ কৰিছিলে। আৰু এই গৰু গাড়ী চকা, এই গৰু গাড়ী যিকেইটা চকা, এই চকাকেইটাও আমাৰ ককা দেউতাই বনাইছিলে। আৰু আপোনালোকে দেখিছেই যে ইয়াতে উন্নত ধৰণৰ কাঠ, সেইটো সময় শাল কাঠ, যেনেকৈ দোলাখনত আপোনাৰ শাল কাঠ ব্যৱহাৰ কৰা হৈছে, ইয়াতো তেনেকৈ উন্নত শাল কাঠৰ ব্যৱহাৰ কৰা হৈছে। ইয়াতে ক'তো গজাল নাই, দেখিছে নহয়, ইয়াতে ফুটা উলিয়াই সেইটো সময়ত সেইটো হিচাপত বনাইছিলে, আৰু ওপৰতে এযোৰ পাতি। গতিকে এই চকাযোৰ যিহেতু আপুৰুগীয়া সম্পদ, নাই এতিয়া দেখিবলৈ নাই, ক'ৰবাত হয়তো আপোনালোকে দেখিবলৈ পাব, ক'ৰবাত কাৰোবাৰ ঘৰত 2-এযোৰ চকা আছে, কিন্তু অপ্ৰতিপাল হিচাপে আছে, অপ্ৰতিপালিত হৈ আছে। আৰু যিহেতু বৰ্তমান সময়ত গৰু গাড়ী ব্যৱস্থাটো মানে আজিকালি উন্নত ব্যৱস্থা হোৱাৰ কাৰণে, বিজ্ঞানৰ যুগ হোৱাৰ কাৰণে, গতিকে গৰু গাড়ী মানে ব্যৱহাৰটো বৰ্তমান সময়ত নাইকিয়া হৈছে। গতিকে আমি চিন্তা কৰিলোঁ যে এইটো এটা আপুৰুগীয়া সম্পদ,
আৰু যিহেতু আমাৰ ককা দেউতাই নিজ হাতে গঢ় দি গৈছে, গতিকে আমি চিন্তা চৰ্চা কৰিলোঁ যে এই গৰু গাড়ী চকাহালো আমি প্ৰতিপাল কৰি সযতনে আমি ৰাখিব লাগে, আৰু এইযোৰ ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণেও যে এই গৰু মানে বহুতে এতিয়া নাজানে এইযোৰ কি বস্তু, বহুতে সোধে, গতিকে আমি এইটো সংৰক্ষণ কৰি ৰাখিবলৈ ব্যৱস্থা কৰিছোঁ। আৰু আমি এতিয়া এয়া যে দেখিছা আগতে তেনেকুৱা নাছিলে, এতিয়া আমি ৰং বিৰং কৰি অলপ ঠিক ঠাক কৰিছোঁ, কিন্তু ইয়াত কাঠ বদলাবলগীয়া হোৱা নাছিলে, যেনেকৈ দোলাখনত 2 এফুট কাঠ বদলাইছোঁ, ইয়াত কিন্তু কাঠ বদলাবলগীয়া হোৱা নাছিলে, একেখিনি কাঠেই আছে, খালি আমি ৰং কৰি দিছোঁ। আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ লখিমপুৰৰ বঙালমৰাৰ নাহৰণি গাঁৱত থকা এই আপুৰুগীয়া সম্পদ দোলাবিধক, আৰু ইয়াৰ লগে লগে আমি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। চাই থাকিব নিউজ আছাম 365।